কেইদিনমান আগতে তামিলনাডুত এটা শোকাবহ দুৰ্ঘটনাত অসমৰ 9 গৰাকী লোকৰ মৃত্যু হয়। এই শ্ৰমিকসকলৰ মৃত্যুৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ পাৰ্থিৱ শৰীৰ আমি সন্মান সহকাৰে অসমলৈ উভতাই আনো। পৰৱৰ্তী সময়ত তামিলনাডু চৰকাৰেও এই শ্ৰমিকসকলৰ বাবে 10 লাখকৈ আৰ্থিক মঞ্জুৰি প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ অতিৰিক্তকৈ 5 লাখ টকাৰ এটা সাহায্য এককালীন সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই পুনৰ এবাৰ এই 9 গৰাকী শ্ৰমিকৰ পৰিয়াললৈ আমাৰ ৰাজ্য চৰকাৰৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।